অন্ত নাই মাইকী মানুহৰ কামৰ অন্ত নাই। নমস্কাৰ জনাইছোঁ মোৰ আজি অন্য এটি নতুন ভিডিঅ'লে। আৰু আজি ভিডিঅ'টো মই ঘৰৰ পৰাই কৰিছোঁ, দেখিছে নহয়নে বাৰু? মানে কি জানেনে, সদায় একেদিন কামত গৈ আছোঁ আৰু কামত গৈ মানে একে আমনি লাগিছে আৰু কি ক'ব। কিন্তু মই আজি ভাবিলোঁ কি তহঁতেই যা, ইহঁতক কৈছোঁ তহঁতেই যা আৰু মই আজি ঘৰতে থাকোঁ। যিহেতু ঠাণ্ডা দিনত মই সদায় কাপোৰ ৰ'দত দিওঁ জানেনে, আৰু যেতিয়াৰ পৰা তাত যাবলৈ লৈছোঁ তেতিয়াৰ পৰাই কাপোৰ কানি ৰ'দত নিদিওঁ মানে। সেইকাৰণে আজি ভাবিলোঁ নাই অলপ কাপোৰখিনিও ৰ'দত দিওঁ আৰু কিবা কিবি অলপ আছিলে, যিহেতু ৰাতিপুৱা লৰালৰিকৈ ওলাই যাবলগীয়া হয় নহয়নে, যিখিনি পাওঁ মোটামুটি কৰি থৈ যাওঁ। সেইকাৰণে আজি ৰৈ কৰি কাপোৰ কানিও ধুলোঁ, বহুতখিনি কাপোৰ ধুইছোঁ জানে, ভাগৰ লাগি গৈছে। আৰু জোতা চোতালৈকে ধুই দিছোঁ মানে, ইমানেই এইকেইদিন ধূলি, আৰু আপোনালোকেতো জানেই এইকেইটা দিনত ধূলি কিমান নহয়নে বাৰু। গতিকে এইবিলাক কৰি মেলি একদম সময় নাইকিয়া হৈ গৈছে জানেনে। আৰু এনেই কলিমলি মানুহ, আৰু তাতে এইকেইদিন মানে সদায় অহা যোৱা কৰি আৰু কলিমলি। আৰু এইটো দেখিছেনে বান্দৰে খেদোৱা দাগটো, সেই দাগটো আছে, যোৱাই নাই। গতিকে ভাবিলোঁ অলপ নিজৰে শৰীৰৰ কোনো যতন ল'ম আজি, কিন্তু নহ'লে ঘৰৰ কামৰ হেৰিতে মানে নহ'ল। ইহঁত যিহেতু ৰাতিপুৱাতে গুচি গৈছে, সেইবিলাকোতো কাম থাকে ন। গতিকে সিহঁত গ'ল আৰু মোৰ যিখিনি কাম আপোনালোকে দেখিছেই, তাত গোটেইখিনি কামেই কৰিবলগীয়া হৈছে। কৰোঁ, ল'ৰাটো যায়, ডেইলি যায়, কিন্তু আৰুতো জানেই ল'ৰা মানুহৰ কথা নহয়নে। মোক তাত নমাই দিব পাৰিলে সি মানে ৰজা। আৰু মই যদি এতিয়া তাক কওঁ মই নাযাওঁ বুলি কওঁ, নাই ওলাও মতি, ওলাই মতি, তেনেকৈ থাকে। আৰু সেই মতি শব্দটো তেহেঁতৰ মুখত শুনি বহুত কিছুমানে কিবা কিবি কয়, কিন্তু সেইটো নহয়, মোক এনেই তেহেঁতে কয় আৰু মতি বুলি। গতিকে সেয়া আৰু, কিন্তু আজি সিহঁত সোনকালে আহিব, যিহেতু ল'ৰাটোৰ কাম আছে আৰু তাত থকাৰ কাৰণে তাৰ নিজৰ কামতেই যাব পৰা নাই। যিহেতু মানে জেচিপি সেইবিলাক মাতি অনা, সেই নতুন ঠাইখিনিত মোৰ কোনো চিনাকি নাই। গতিকে তাৰ চিনাকি আছে, আৰু তাৰ চিনাকি তাৰ পৰাই জেচিপি মাতি আনি পেলাই কাম বনখিনি কৰালে। আজি একে শেষৰ কাম আছিলে, লাইটটো আমাৰ ট্ৰেন্সফাৰ কৰা হৈ গ'ল বাৰু। মালিকজনে মানে মাটিৰ মালিকজনে চাইনটো দিয়াৰ হেৰিটো আছিলে। কালি মই ফাইলটো লৈ আহিছিলোঁ আৰু সেই ফাইলটোত আমাৰ মানুহজনে চাইন মাৰি দিলে, আৰু সেইজন মানুহ আহি আজি কামখিনি সিহঁতকে কৰিবলৈ দিলোঁ। গতিকে আজি মই ঘৰতে ৰেষ্ট, কিন্তু হ'লেও কি হ'ব, এতিয়া বাজিলে 4টা। আৰু আপোনালোকে জানেই মই আগদিনাখনি ভিডিঅ'টো মানে বনাই থওঁ, আৰু এতিয়া যাব লাগিব। ল'ৰা এজনক ফোন কৰিছোঁ, আচোন মোৰ লগত এফালে যাওঁ, মানে 2টা কাম আছে, সেই কাম 2টা কৰি আহোঁগৈ। কৰাৰ পিছত যেনিবা অলপ আজৰি পাম জানেনে। দিনত অকণো শুবলৈ নাপালোঁ, আৰু ঠাণ্ডা দিনকেইটাতো আৰু দিনত শোৱাটো নহয়েই ন। কাপোৰ কানি ৰ'দত দিওঁতে মই মানে কি, কাপোৰ ৰ'দত দিলে উলিয়াব মানে উল্টাই পুল্টাই যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে মানে মোৰ শান্তি নালাগে। আৰু এতিয়া 4-5টামান কাপোৰ আছেগৈ, সেইয়া ডাঠ মানে, সেইখিনি কিন্তু ল'ৰাটোৰ কাপোৰহে, ল'ৰাটো আৰু আমাৰ বোৱাৰীজনীৰ কাপোৰ। এইকেইটা শুকালে নিশ্চিন্ত। আৰু কাপোৰ শুকাবলৈ থাকিলে মোৰ বহুত অশান্তি লাগে জানে। তিতা কাপোৰ যে থাকি যায়, ওলমি ঢোলমি যে থাকে, সেইটো নিচিনা মোৰ মানে বেয়া পোৱা কামেই নাই। আৰু সেইটো লৈ পেলাই মোৰ মানে তৰ্কাতৰ্কি লাগে, কিয় মানে ভিজা কাপোৰ থাকিব। গতিকে সেইখিনিয়ে আছিলে বাৰু। যি কি নহওক, অন্য এটি কথালৈ আগবাঢ়োঁ। এইকেইদিন আপোনালোকে মোক কেইটামান মানে ভিডিঅ'ত ইমান সুন্দৰ কমেণ্ট দিছে, আৰু বহুত কমেণ্ট আহিছে। সেই কমেণ্টবিলাকৰ পৰা যিখিনি পাৰোঁ মই উত্তৰ দিছোঁ, আৰু যিবিলাক নোৱাৰোঁ আপোনালোকে বেয়া নাপাব দেই, মানে একদম সময় নাইকিয়া জানেনে। তথাপিও মই লাইক চিন এটা দি বা লাভ চিন এটা দি পেলাই তেনেকেই মই থৈ গৈছোঁ, আপোনালোকে বেয়া নাপাব। সঁচাকৈ আপোনালোকে বহুত মৰম দিছে, বহুত আশীৰ্বাদ দিছে, সেইটো কাৰণে অকণমান উঠিবলৈ মানে সুবিধাটো পাইছোঁ। গতিকে আপোনালোকে বেয়া নাপাব দেই। মই পৰাপক্ষত মই সকলোৰে ভিডিঅ' মানে চেনেল থকা সকলৰ ভিডিঅ' চাওঁ, আৰু মানে উত্তৰো দিওঁ। যিসকলে মোক কিছুমান প্ৰশ্ন কৰে তেওঁলোকৰ উত্তৰো দিওঁ, আৰু যিসকলৰে ফকতীয়া মানে প্ৰশ্ন কৰে সেইসকলক মই ডাষ্টবিনত পেলাই দিওঁ, আগতেও মই কৈছোঁৱেই। গতিকে আপোনালোকে যিসকলে মোক ভাল কমেণ্ট দিয়ে, তেওঁলোকক যিমানখিনি পাৰোঁ মই ক'বলৈ চাওঁ, মানে উত্তৰটো দিবলৈ চাওঁ, আৰু নোৱাৰাখিনিয়ে যাতে বেয়া নাপাব। আকৌ এবাৰ ক'লোঁ দেই, যিসকলে ভাল কমেণ্ট কৰে তেওঁলোকক মই ভাল ধৰণেই মানে উত্তৰটো দিওঁ, আৰু যিসকলে ফকতীয়া কমেণ্ট কৰে তেওঁলোকক আৰু মই সোধাই নেৰোঁ। ঠিক তেনেকৈ কালি মই যিটো ভিডিঅ' দিছিলোঁ, মানে পিছবেলাই 2-2:30মান বজাত দিছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে মন কৰিব, সাৱধান হ'ব সেই যুৱকজনৰ পৰা। কিছুমানে কমেণ্টত দিছে, যুৱকজনৰ নামটো দি দিছে, মই নামটো লোৱা নাছিলোঁ। কিছুমান
বাধা আহে তাত যদি বেলেগে দিয়ে বেলেগে কমেণ্ট কৰে তাত একো নাইকিয়া গতিকে সেইটোৱে আছিলে সেইবিলাক মানুহৰ পৰা আপোনালোক সাৱধানে থাকিব আৰু কৈছোৱে কোনো জাতি ধৰ্মক লৈ পেলাই আপোনালোকে বেছি লাগি নাথাকিব এইবিলাক লাগি থকা আমাৰ কাম নহয় গম পাইছে আমাক লাগে অকল কাম আমি কেনেকৈ দুবেলা দুমুঠি খাই জীয়াই থাকিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কেনেকৈ উন্নতি হ'ব পাৰে আমাক সেইটোহে লাগে নহয়নে এতিয়া আমি তেনেকৈ মৰি যাম হয়নে নহয় কিন্তু উঠি অহা ল'ৰা ছোৱালী বা আপোনালোকৰ উঠি অহা ল'ৰা ছোৱালীখিনি সেইবিলাকৰ লগতেই মিলিজুলি চলিব লাগিব নহয়নে বাৰু সেইটোৱে আছিলে দেখিছেনে কিমান মহ ঘূৰি আছে অতিপাত মহ জানে মহে কথাখিনি কোৱা খেলি মেলি লগাই দিছে আৰু এটা এইখিনিতে আপোনালোকক কথা কওঁ মানে মোৰ নিজৰ ভতিজা মানে অলপ সম্পৰ্কীয় আৰু আগতে চোৱা লাগিছিলে কোনোবা মৰিলে চোৱা লাগে কিন্তু আজিকালি মানে নলগা হ'ল আঁতৰ হৈছে আৰু কিছুমান হেৰি থাকে ন কিবা পুৰুষৰ বুলি কয় নহয় কিবা কিমান পুৰুষ সাত পুৰুষ এনেকুৱা যে কিছুমান থাকে তেনেকুৱা মানে পুৰুষ লাগে আমাৰ সেইখিনি সম্বন্ধটো আঁতৰি গ'ল আৰু তেনেকেই ভতিজা এজন জণ্ডিছ হৈ পেলাই আমাৰ আজি ঢুকালে দিছপুৰ মেডিকেলত গতিকে যাম বুলি ভাবিছিলোঁ কিন্তু মই আজৰি হোৱাৰ আগতে ৰাতিপুৱা 7টা বজাতে ঢুকালে আৰু তেওঁ গাঁৱলৈ লৈ গ'লগৈ গতিকে সেয়াই গতিকে কিছুমানে কয় জণ্ডিছ হৈছে কিছুমানে কয় ডেংগু হৈছে সেইবিলাক ইমান নাজানো কিন্তু কিডনি চিডনি নষ্ট হৈছে বুলি শুনিছোঁ যি নহওক আকৌ সেইখিনি শুনিলে বেয়াও পাব পাৰে বেছিকৈ নকওঁ কিন্তু মোৰ ফালৰ পৰা তেওঁলৈ মানে তেওঁ মৃত্যুৰ আত্মাৰ সদ্গতিৰ কাৰণে মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সকলোকে কৈছোঁ দেই ডেংগু হৈছে বুলিও শুনিছোঁ মহ চহৰ পৰা আপোনালোকে আঁঠুৱা নতৰাকৈ কেতিয়াও নুশুব কিন্তু দেই তেওঁ আৰু ওচৰত কিন্তু গাহৰিও আছে বুলি গম পাইছোঁ মই নাজানো কিমান দূৰ সত্য সেইটো কথা নাজানো কিন্তু একদম সাৱধান ঠাণ্ডা দিনত জণ্ডিছ হোৱা বা গৰম দিনত জণ্ডিছ হোৱা সেইবিলাক কোনো পাৰ্থক্য নাই কিন্তু জণ্ডিছে একদম মাৰাত্মক ৰোগ মনে মনে কেনেকৈ তলে তলে বাঢ়ি যায় কোনেও ধৰিব নোৱাৰে জণ্ডিছ বেমাৰটো আৰু চুগাৰটো বাৰু মোৰ আছেই গতিকে আপোনালোকে আশীৰ্বাদ কৰিব দেই এইবিলাক যাতে বেমাৰ মোৰ মানে তেনেকৈয়ে থাকে সেইটোকে ভাবোঁ যাতে সদায় মই এনেকৈ আপোনালোকৰ মাজত হাঁহি ধেমালি কৰি দিনটো মানে দিনকেইটা পাৰ কৰিব পাৰোঁ সুকলমে সেইটো আপোনালোকে কিন্তু আশীৰ্বাদ কৰিব মোক দেই মই মোৰ ফালৰ পৰা সেইটো অনুৰোধ কৰিছোঁ কেতিয়াবা বহুত দুখ লাগে জানে ইমান হাঁহি মাতি থাকোঁ ন কিন্তু হঠাতে যদি নাইকিয়া হৈ যাওঁ কেনেকুৱা লাগিব বাৰু মোৰ ক্ষেত্ৰতে নহয় অন্য মানুহকো ন কিমান বেয়া লাগিব গতিকে সঁচাকৈ বৰ কিবা হৈ গ'ল আৰু এইবিলাক কিয় জানে যিজন ল'ৰা ঢুকাইছে ডিফেন্সত কাম কৰিছিলে জানেনে আৰু পেঞ্চন অহা বেছি দিন হোৱাও নাছিলে ডেকা ল'ৰা তেওঁ ছোৱালীজনীয়ে এবাৰ মেট্ৰিক দিবহে গতিকে বেয়া লাগিছে মানে যাবও নোৱাৰোঁ যিহেতু বহুত ব্যস্ত আৰু বহুত দূৰ হয় গতিকে সেইকাৰণে কৈছোঁ একদম সাৱধান বেমাৰ আজাৰ হ'লে আপোনালোকে বেজৰ ওচৰত বোলে এই জাৰোঁ এই কিবা কৰোঁ জণ্ডিছ হ'লে সেইটো নহয় জৰাটো জাৰি থাকিব মানে দৰৱো লাগে খাব কিন্তু ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ নাথাকিব দেই আৰু এই যুৱকজন যিজন ঢুকাইছিলে তেওঁলোক মানে কি ক'ব আজি তিনিদিন হৈছে মেডিকেলত অহা কিন্তু তেওঁ আজি 7টা বজাত ঢুকালে আৰু এই মাত্ৰ খবৰ পালোঁ খৰি চেৰি দি পেলাই হৈ গ'ল গতিকে বহুত বেয়া লাগিছে কি ক'ব সেইকাৰণে কৈছোঁ বেমাৰক হেলা নকৰিব টকা পইচা মুখলৈ নাচাব মাত্ৰ মানুহ জীয়াই থাকিলে টকা পইচা এনেও আহিব গম পাইছেনে গতিকে টকা পইচালৈ আপোনালোকে হেৰি নকৰিব বেমাৰ আজাৰ হ'লে লৰালৰিকৈ ডক্তৰৰ তাত যাব গতিকে এইখিনিয়ে আছিলে আৰু বেছি নকওঁ কাৰণ মই এঠাইত যাব লাগিব 2টা কাম আছে মই এজন ল'ৰাক লগ ধৰিছোঁ বচোন মোৰ লগত আহিবি বুলি গতিকে এইখিনি আছিলে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজিলৈ আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই